মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ হিন্দীৰ লেছন 2ৰ স্বৰমালা নামৰ পাঠটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি কবিতাটো আবৃত্তি কৰিম। বহুত এটা ধুনীয়া কবিতা হয়, তোমালোকে মোৰ লগে লগে আবৃত্তি কৰিবা। अनार के दाने लाल लाल, आम भी है मीठे रसल, इमली की चटनी इतनी खट्टी, ईख का रस मगर मीठा सी, उल्लू सोता रहता दिन भर, ऊँट कराता रेगिस्तान का सफर, ऋषि मुनि बड़े ज्ञानी होते, ऋषभ को हम बेल भी कहते, एरी ठोक कर सलाम करते, अनेक लगाकर दादाजी पढ़ते। तो अनेक माने की सुषमा। ओखली भरती है अनाज से, औरत आदमी संग संग बढ़ते, अंगूर खट्टे है लोमड़ी कहती, आंगन में लोग लगाते तुलसी। তো ছাত্ৰছাত্ৰীসকল, এতিয়া আমি অভ্যাসমালাৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, আও ইনহে দেখে और बताए। তো ইয়াত কি কৈছে, এইবিলাক তোমালোকক দেখিব দিছে বা চাব দিছে আৰু তোমালোকক ক'ব দিছে। এইটো কি অনাৰ, এইটো আম, এইটো কি উল্লু। তোমালোকে এই খালী ঠাইবিলাকত এইবিলাক তোমালোকে লিখি ল'বা। এইটো উট, এইটো অখলি, এইটো অৰত। তাৰপিছত 2 নম্বৰত কি কৈছে, আও ইনহে পেহচানে और बोले। তো এইবিলাক কি তোমালোকক পৰিচয় হ'ব দিছে তোমালোকক। এইটো কি অ, আ, উ, উ, অ, ঔ। তো এনেদৰে তোমালোকে পঢ়িবা। তাৰপিছত 3 নম্বৰত কি কৈছে, आओ इन वर्णों से बोलने वाले शब्दों को जाने। অ, তো এইবিলাক তোমালোকক শব্দবিলাক জানিব দিছে। কি অমৰুদ, অদ্ৰক, অজগৰ और असम। তাৰপিছত আদি, আলু, আম, আখ, আকাশ। তাৰপিছত কি দিছে, ও, উল্লু, উপবন, উজালা, উদৰ। তাৰপিছত উ, ওপৰ, উন, উৰু, উফ। তাৰপিছত কি দিছে, ঔ, ওল, ওট, ওখলি, অৰণি। তাৰপিছতে ঔ, ঔৰত, ঔজাৰ, औलाद और औसत। তাৰপিছত 4 নম্বৰত কি দিছে, आओ अब इन्हें लिखने का अभ्यास करे। তো এই তোমালোকক কি কৈছে, এইবিলাক যে দিছে ও, ঔ, অ, আ, ও, ঔ। তো এইবিলাক তোমালোকে নিজে নিজে লিখি তোমালোকক অভ্যাস কৰিব দিছে। তো তোমালোকে এনেদৰে নিজে নিজে লিখিবা, এনেদৰে নিজে নিজে লিখিবা। নিজে নিজে লিখি তোমালোকে বহিত নিজে নিজে প্ৰেক্টিছ কৰিবা। তাৰপিছত 5 নম্বৰত কি কৈছে, आओ চিত্रों को देखकर खाली जगह भरे। তো তোমালোকক যিবিলাক চিত্ৰ দিয়া আছে এইবিলাকো তোমালোকৰ এইবিলাকৰ নাম কি কি তোমালোকক এই খালী জাগাত লিখি তোমালোকক নামবিলাক ক'ব লাগে। এইটো কি হ'ব, উল্লু, এইটো উন, ওখলি, আখ, অমৰুদ আৰু এইটো অৰত। তাৰপিছত 6 নম্বৰত কি কৈছে, आओ अब इन्हें भी पहचाने और बोले। তো ই, ইমলি, ইনাম, ইমাৰত, ই, ইক, ইত, ইস। তাৰপিছত এ, এক, এৰি, একতাৰা। তাৰপিছত এ, অনেক, এলান, এৰাৱত।
তাৰপিছত 7 নম্বৰত কি দিছে আও ইনহে পুৰা কৰে তো এই খালি জায়গাবিলাকত তোমালোকক স্বৰ্ণবিলাক দি তোমালোকে এই খালি জায়গাবিলাক পূৰ কৰিব লাগে এইটো কি হ'ব ইক ইজ ইমলি ইলাজ এৰি এক এনেক এলান তাৰপিছত ইয়াৰ খত কি দিছে তো এইবিলাক তোমালোকে এই খালি জায়গাবিলাকত কি কি হ'ব তোমালোকক লিখিব দিছে তো তোমালোকে লিখিবা এটো অ আ ই ই ও ও ৰি এ এ ও ও তোমালোকে এই খালি জায়গাবিলাকত এনেদৰে তোমালোকে লিখি ল'বা তাৰপিছত 8 নম্বৰত দিছে কি আও অফ ৰি অং और অ বৰ্ণ को जान ले जैसे कि ओ दुख अंत सौ তাৰপিছত ৰি ৰিক্স ঋষি ঋষভ তাৰপিছত অং অংক অংগুৰ অণ্ডা তাৰপিছত 9 নম্বৰত দিছে আও খালি জায়গাকো ভৰে তো ইয়াত ৰি দি খালি জায়গা ভৰিব দিছে ঋষি ঋষভ অং অণ্ডা অংগুৰ ও দুখ অন্ত তো এনেদৰে তোমালোকে খালি জায়গাবিলাকত তোমালোকে লিখি ল'বা তাৰপিছত 10 নম্বৰত কি কৈছে আও স্বৰবৰ্ণকো ক্ৰমছে পঢ়ে তো এই স্বৰবৰ্ণ কেইটা তোমালোকে ভালদৰে পঢ়িবা এইবিলাক তোমালোকৰ পৰীক্ষাত 100% তোমালোকৰ পৰীক্ষাত আহিব তো তোমালোকে এই স্বৰবৰ্ণ কেইটা ভালদৰে পঢ়ি মুখস্থ কৰি ল'বা আৰু নিজে নিজে নেদেখাকে লিখিব শিকিবা কি তোমালোকে এনেদৰে পঢ়িবা অ আ ই ই ও ও ৰি এ এ ও অং ও দেব ও অং হং তাৰপিছত 11 নম্বৰত কি কৈছে আও পেহচানে অৰ পৰে তো ইয়াত এই স্বৰবৰ্ণ কেইটা উল্টা উল্টাকে দিয়া আছে তোমালোকক যেতিয়া তোমালোকে এটো মুখস্থ কৰিব পাৰিবা তেতিয়া তোমালোকে এইবিলাক নিজে নিজে কৰিব পাৰিবা তো প্ৰথমতে তোমালোকে কি কৰিবা এইটো ভালদৰে পঢ়ি মুখস্থ কৰিলে তোমালোকে এইটো নিজে নিজে কৰিব পাৰিবা এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক দিলো তোমালোকে এইবিলাক নিজে নিজে পঢ়ি প্ৰেক্টিস কৰিবা তাৰপিছত 12 নম্বৰ কি কৈছে आओ इनमें कौन कौन से स्वर है बोलो और लिखो तो अमल याद की আছে অ आम ইয়াত স্বৰবৰ্ণ হল আ ইমাৰত ইয়াত স্বৰবৰ্ণ হল ই তাৰপিছত ঋষি ইয়াত স্বৰবৰ্ণ হল ৰি তাৰপিছত ইশ ইয়াত স্বৰবৰ্ণ হল ই উন ইয়াত স্বৰবৰ্ণ হল উ উদ্ধাৰ ইয়াত স্বৰবৰ্ণ হল ও আখো ইয়াত স্বৰবৰ্ণ হল অ তাৰপিছত ঔষধ ইয়াৰ স্বৰবৰ্ণ হল ঔ তাৰপিছত এসা ইয়াৰ স্বৰবৰ্ণ এ তাৰপিছত 13 নম্বৰত কি কৈছে आओ इन वर्णों से बने शब्दों से अध्यक्षर खेले কি কৈছে ইয়াত এই শব্দবিলাক দি বাক্য হোৱা কি কৈছে অন্তক্ষৰী তোমালোকক খেলিব দিছে তো তোমালোকে প্ৰথমে কি দিছে ই ইমলি ইনাম ইডলি ইলাজ ই ইশ ইত ইক এ ইকতারা এরি এটিএম এ এনেক এলান এরাফত রি ঋষি ঋতু ঋষভ অং অংক অণ্ডা और অঙ্গুৰ তো তোমালোকে এনেদৰে তোমালোকে দুটা দুটাকে লিখিবা বহিত তাৰপিছত 14 নম্বৰত কি কৈছে आओ इसे भी जाने डॉक्टर रैकेट काफी कॉलेज हॉकी और ऑफिस তাৰপিছত 15 নম্বৰত কি দিছে आओ पार्ट में आए कुछ शब्दों का अर्थ जाने तो ইয়াত কিছুমান শব্দ দিয়া আছে আৰু ইয়াৰ অৰ্থ দিয়া আছে ইমলি ইয়াৰ অৰ্থ হল एक प्रकार का खट्टा फल ईख गन्ना मगर किंतु परंतु रेगिस्तान मरुभूमि औलाद संतान अनेक चश्मा ऋषभ बेल
সফর ভ্রমণ, अनाज अन्न, एलान घोषणा, लोमड़ी गदर के आकार का जंगली पशु।